গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি মোৰ আই ঘৰখন দেখুৱাইছোঁ দেই আপোনালোকক। এইখন গেটৰ পৰা আৰম্ভ কৰিছোঁ। কালি ৰাতি আহি পালোহি, সেইকাৰণে ভিডিঅ' কৰা নহ'ল, আজিয়ে কৰিছোঁ। এইখন গেটৰ মুখতে এজোপা সুন্দৰকৈ গোলাপ ফুল, এইয়া গোলাপ ফুল ফুলি আছে। লগতে এজোপা অমিতা গছ গেটৰ মুখত। চুলে সৰি গৈছে। এইফালে এইটো ডাবুল গোলাপ ন। এনেকৈ টাব অলপ ৰাখিছে। ফুল ফুলিছে, বগনবলীয়া সৰুকৈ টাব এটাত ৰাখিছে, তথাপি ফুলিছে ফুল। এইফালে অলপ টাব আছে। এইফালে এখন সৰুকৈ শাক পাচলিৰ বাৰী। এনেকৈ আলু লগাইছিল, সৰু আলু। এইখিনি সৰু আলুখিনি খনা হ'ল বাৰু। এতিয়া লাই ফুলিছে, মূলা লাই। এইফালে আছে পিঁয়াজ, নহৰু, অলপ অলপকৈ প্ৰতিটো খেতিয়ে কৰা হৈছে। টাউনত আৰু এনেকৈয়ে কৰিব। এইফালে লাই ফুলিছে। ইয়াত লগাইছে কবি। সাৰটো অলপ কমকৈ পাইছে বাৰু, সেইকাৰণে সৰু সৰু হৈ আছে। তামোল কেইজোপামান লগাইছে টাউনতে যদিও। এইখিনি ইয়াতেও আছে ফুল অলপ। এইজোপা এজোপা বেঙেনা লাগিছে দেই, ধুনীয়াকৈ বেঙেনা। এইয়া পুৰি খাবলৈ ভাল হয় এইবোৰ বেঙেনা। লাগিছে বেঙেনা। কম মানুহৰ কাৰণে এনেকুৱা বেঙেনা এজোপা হ'লেই হৈ যায়, লাগিয়ে থাকে 12 মাহে। সেইফালেও আছে বাৰু বেঙেনা গছ অলপ দূৰত। সেইফালে ঝাৰু গছ দুজোপা আছে। ঝাৰু গছ নহয় জানো এইবোৰ? ফুলখিনি বুঢ়া হ'লে কাটে চাগে। এইটো আগফালৰ ছাইডটো। এইজোপা সন্মুখতে এজোপা মধুৰি। 12 মাহেই লাগি থাকে মধুৰিজোপা, এতিয়াও লাগি আছে। পাৰি খাব পাৰিলোহেঁতেন, দীঘল বা নাই, পাৰিব নোৱাৰিছোঁ। খাওঁ খাওঁ লাগি আছিলে বাৰু। এইয়া অকণমানি নাতি এটা আছে, তাৰ কাপোৰ কানিখিনি এনেকৈ। মাকে স্কুল গৈছে, কাপোৰখিনি মেলি থৈ গৈছে। এইজোপা ডাঙৰ এজোপা জলফাই আছে। জলফাইখিনি মই পাৰি লৈছোঁ আচাৰ থ'বৰ কাৰণে। এইজোপা জলফাই লাগি আছে, দূৰৰ পৰা দেখিব জানো আপোনালোকে? এনেকৈ লাগি আছে জলফাই। এইয়া জলফাই বহুত লাগি আছে। জলফাই 2-3 কেজি লৈছোঁ ঘৰত আচাৰ থ'বৰ কাৰণে। এয়া আৰু
এইবাৰ ভিতৰলৈ যাওঁ অলপ। এইখন বাৰান্দা। ইয়াতে মানুহ আহি প্ৰথমে বহিবৰ কাৰণে চোফাখন থৈ দিছে ইয়াতে এনেকৈ। এটা ফুলৰ টাব ওলমাই থৈছে। পানী দিয়া নাই নেকি, শুকাই আছে। এইফালে আহি আলহী বহে। ইয়াতে অলপ কিতাপ ৰাখিছে। দাদাৰ ছোৱালীকেইজনী আগতে পঢ়ে নহয় কিতাপ বহুত। এতিয়া কিন্তু বিয়া হৈ গ'ল। তিনিওজনী বিয়া হৈ গ'ল। তিনিজনী আছিলে দাদাৰ ছোৱালী। ইয়াতে ৰাখিছে এনেকৈ লিলি প্লাণ্ট। এইয়া কিতাপ তহঁতি থাকোঁতে পঢ়িছিলে ঘৰত। এইফালে আছে প্লাণ্ট। এইটো বাৰু আৰ্টিফিচিয়েল, এইবোৰ অৰিজিনেল। এইটো হ'ল ড্ৰয়িং ৰুম। এইবাৰ ভিতৰলৈ সোমাই আহিছোঁ দেই। এইটো বাৰান্দাখন পাৰ হৈ এটা ৰুম। ইয়াতে আছে আমাৰ দেউতাৰ ফটো। এয়া হ'ল মোৰ দেউতা, আমাৰ দেউতা আছিলে ফটো এনেকৈ ফ্ৰেমতে বন্ধাই ৰাখিছে। এইখন হ'ল মোৰ বৌৰ দেউতাক আৰু এইজনে মোৰ দাদা। অঁ, এইখন ন? অঁ, ক'লোঁ। এইখন হ'ল মা, আমাৰ বৌৰ মা। টেপলাম এটা, এইটো টেপলাম ৰাখিছে। এইয়া ইয়াতো এখন বিচনা ৰাখি দিছে, আলহী আহিলে শুব পাৰিব আৰু। এনেকৈ এতিয়া মই ভিতৰলৈ সোমাই গৈছোঁ। এইটো হ'ল পাকঘৰ। বৌৱে ৰন্ধা বঢ়া কৰি আছে, এতিয়া আমি খাবৰ কাৰণে। এইখিনি কি বনাইছোঁ? চব্জি। সৰু আলু, বিন সৈতে এখন চব্জি। ইফালে মাছ ফ্ৰাই কৰিব। এইটো পাকঘৰ। আমাৰ পাকঘৰ বাৰু বেলেগকৈ এটা থাকে সকাম নিকাম কৰিবৰ কাৰণে। এইটো বাহিৰত আছে। এনেকৈ এইটো পাকঘৰত গেছ ৰাখিছে, পটককৈ বনাব পৰাকৈ সুবিধা হোৱাকৈ। বাকী আমাৰ পাকঘৰ বেলেগকৈ এটা থাকে, সেইটো সকাম নিকাম কৰিবলৈ হয়। এইফালে মই ভিতৰলৈ সোমাই আহিছোঁ বাৰু দেই। এইয়া খেলেং মেলেং হৈ আছে বাৰু দেই, অলপ আপোনালোকে সেইটো মাইণ্ড নকৰিব। কেঁচুৱা এটা আছিলে নহয়, এইয়া সেইকাৰণে অলপ খেলি মেলি হ'বই বাৰু বিচনা পাতি। ল'ৰা ছোৱালী থকা ঘৰ অলপ খেলেং মেলেং হ'বই, তথাপি ধুনীয়া হৈ আছে। আমাৰতো ইয়াতকৈ খেলেং মেলেং হৈ থাকে। এইটো এটা ৰুম, ইয়াতে আমি ৰাতিটো শুলোঁ আজি। এই জোপা ড্ৰেছিংখনত ৰাখিছে, ভালেই লাগিছে।
পিছফালে আৰু আছে, এইফালে গৈ নাথাকোঁ আৰু আগফালটোকে অলপ দেখুৱালোঁ আপোনালোকক। এইখন ঘৰত কিন্তু মোৰ জন্ম হোৱা নাছিলে বাৰু, গাঁৱৰ ঘৰত হৈছিলোঁ তেতিয়া, পিছত আহিলে ইয়ালৈ। গাঁৱৰ ঘৰখনো আপোনালোকক দেখুৱাম বাৰু। আজি এইখন ঘৰ দেখুৱাইছোঁ। যিখন ঘৰত মই জন্ম হৈছিলোঁ সেইখন ঘৰো দেখুৱাম আপোনালোকক। আমাৰ যৌথ পৰিয়াল আছিলে, পিছত আমাৰ পৰিয়ালটো ইয়ালৈ গুচি অহা হ'ল। এতিয়া গাঁৱৰ ঘৰখনত খুৰীহঁতৰ পৰিয়ালটো আছে, তেওঁলোককো দেখুৱাম আৰু মোৰ জন্মৰ ঘৰখনো আপোনালোকক দেখুৱাম।